ক্ৰমাৎ যেন অকলশৰীয়া হৈ পৰিছে আমেৰিকা আৰু অকলশৰীয়া হৈ পৰা আমেৰিকাই এতিয়া অনুভৱ কৰিছে যে তেওঁলোকৰ কাষত কোনো নাই তাৰ পিছতেই আমেৰিকাৰ বহুবল্কী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছে এই মন্তব্যত তেওঁলোকৰ হতাশা পুনৰবাৰ প্ৰতিস্ফুট হৈছে কাৰণ চীন ভাৰত বা বিভিন্ন দেশক যিবোৰ মধ্যপ্ৰাচ্যৰ দেশ আছে তেওঁলোকক ৰাছিয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখিবলৈ আমেৰিকাই নিৰ্দেশ দিছিল ভাবুকি প্ৰদান কৰিছিল শুল্কৰ দাদাগিৰি কৰিছিল বিশেষকৈ চীন আৰু ভাৰতৰ ওপৰত তেওঁলোকে কৈছিল যে ৰাছিয়াৰ পৰা কোনো কাৰণত যাতে ভাৰত আৰু চীনে খাৰুৱা তেল ক্ৰয় নকৰে যদিহে ক্ৰয় কৰে তেন্তে অধিক বাণিজ্য শুল্ক তেওঁলোকৰ ওপৰত জাপি দিয়া হ'ব যাৰ ফলত ভাৰতৰ অৰ্থনীতিত আৰু চীনৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিব কিন্তু আমেৰিকাৰ সেই ভাবুকিক বুঢ়া আঙুলি দেখুৱাই ভাৰত আৰু চীনে বিকল্প বজাৰৰ সন্ধান কৰিলে আৰু সেইটো আমি শেহতীয়াকৈ দেখিলো চীনত যি অনুষ্ঠিত হ'ল এছচিও সন্মিলন সেই সন্মিলনত তিনিখন মহাশক্তিধৰ দেশ ৰাছিয়া চীন আৰু ভাৰত একত্ৰিত হ'ল তিনিখন দেশৰ ৰাষ্ট্ৰপ্ৰধানক তাত দেখা পোৱা গ'ল তাৰ পাছতে কিন্তু মতিভ্ৰম হৈছে ডনাল্ড ট্ৰাম্পৰ ডনাল্ড ট্ৰাম্পে এবাৰ ইউৰোপৰ দেশসমূহক কৈছে যিবোৰ ইউৰোপৰ দেশ আছিল যি ইউৰোপৰ দেশসমূহৰ ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক আছে তেওঁলোকৰ পৰা খাৰুৱা তেল ক্ৰয় কৰে তেওঁলোকক এবাৰ ডনাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছে নিৰ্দেশ দিছে যে ৰাছিয়াৰ পৰা আপোনালোকে তেল নিকিনিব যদিহে তেল কিনে তেন্তে আপোনালোকৰ ওপৰতো বাণিজ্য শুল্ক বৃদ্ধি কৰা হ'ব যিটো ভাবুকি চীন আৰু ভাৰতৰ ওপৰত ডনাল্ড ট্ৰাম্পে প্ৰক্ষেপ কৰিছিল যাৰ কোনো ধৰণৰ ভাবুকি তেওঁলোকক উফৰাই পেলোৱা হ'ল আৰু শেহতীয়াকৈ এটা বস্তু আমি দেখিলো যে চীনৰ ভূমিৰ পৰা পুটিনে ডনাল্ড ট্ৰাম্পক পুনৰবাৰ হকিয়াই দিছিল এটা কথা স্পষ্ট কৰি দিছিল চীন আৰু ৰাছিয়া আৰু ভাৰতৰ মাজত যাতে আমেৰিকা নুসুমায় তেওঁলোকৰ বাণিজ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে মন্তব্য নকৰে এই ধৰণৰ হকিয়নি চীনৰ মাটিৰ পৰা পুটিনে স্পষ্টকৈ ডনাল্ড ট্ৰাম্পলৈ পঠিয়াই দিছিল আৰু তাৰ পাছতেই ডনাল্ড ট্ৰাম্প শংকিত কাৰণ ইতিমধ্যে চীনত অনুষ্ঠিত হোৱা এছচিও সন্মিলনৰ পাছত থৰকাচুটি হেৰাইছে ডনাল্ড ট্ৰাম্পে কাৰণ তেওঁৰ নিজৰ দেশতে তেওঁৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰিছে আন্দোলন হৈছে প্ৰতিবাদ হৈছে আৰু আমেৰিকাৰ যি অৰ্থনৈতিক অৱস্থা তাতো বহুত প্ৰভাৱ পৰিছে কাৰণ ভাৰতৰ সৈতে আমেৰিকাৰ এটা সুসম্পৰ্ক আছিল ভাৰতে আমেৰিকাৰ পৰা বিভিন্ন ধৰণৰ সামৰিক চুক্তি বা তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সৰঞ্জাম আনি আছিল কিন্তু সকলো হঠাৎ শেষ হৈ গৈছে তাৰ পাছত এখন ডাঙৰ বজাৰ আমেৰিকাই হেৰুৱাইছে আৰু লগতে চীনৰ বজাৰখনো হেৰুৱাইছে কাৰণ ৰাছিয়াৰ সৈতে সম্পৰ্ক শেষ কৰিবলৈ গৈছিল তাৰ মাজতেই হঠাৎ কিন্তু কালিৰ দিনটো ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিলে চীনৰ হাতত ভাৰত ৰাছিয়াক আমি হেৰুৱালো বুলি এটা মন্তব্য কৰিছে আৰু আমেৰিকা চীন ভ্ৰমণৰ পৰা অহাৰ পাছতেই মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে এজন ডনাল্ড ট্ৰাম্প তেওঁ কৈছে যে ভাৰতৰ সৈতে শেহতীয়াকৈ আমেৰিকাৰ স্থিতি ইমান ভাল নহলেও মোদীক এজন মহান প্ৰধানমন্ত্ৰী আখ্যা দিছে ডনাল্ড ট্ৰাম্পে কাৰণ ভাৰতৰ বজাৰখন কোনো কাৰণত এৰিব নিবিচাৰে ডনাল্ড ট্ৰাম্পে বা আমেৰিকাই জানে ভাৰতৰ বজাৰখনত কিমান এখন ডাঙৰ বজাৰ কিমান ইয়াত টকা আছে সকলো ডনাল্ড ট্ৰাম্পে জানে কিন্তু ভাবুকি প্ৰদান কৰি চাইছিল যাতে ৰাছিয়াৰ সৈতে সম্পৰ্কটো শেষ কৰিব পাৰি বা ৰাছিয়াৰ সৈতে সম্পৰ্ক শেষ কৰিলে ভাৰতে অধিক আমেৰিকাৰ ওপৰত ডিপেন্ডেবল হ'ব লগা হ'লতেন অধিক তেওঁলোকৰ ওপৰত আশা কৰিবলগীয়া হ'লতেন সেই সুযোগ তেওঁলোকে গ্ৰহণ কৰিছিল কিন্তু ভাৰত আৰু চীনে স্পষ্ট কৰি দিলে যে আমি কোনো কাৰণত ৰাছিয়াৰ সৈতে আমাৰ সম্পৰ্ক শেষ নকৰো সম্পৰ্ক অব্যাহত থাকিব লাগিলে আমি আমেৰিকাৰ সৈতে সম্পৰ্ক শেষ কৰিম আৰু আমেৰিকাৰ এই গুণ্ডামিক আমি কোনো কাৰণত মানি নলওঁ আৰু চীনৰ পৰা তেওঁলোকে স্পষ্টকৈ দেখুৱাই দিলে যিবোৰ আমেৰিকা বিৰোধী শক্তি আছে বিশেষকৈ উত্তৰ কোৰিয়া ৰাছিয়া চীন ভাৰত আৰু লগতে যিবোৰ মধ্যপ্ৰাচ্যৰ যি কিছুমান দেশ আছে বিশেষকৈ ইৰাণৰ কথা ক'ব লাগিব ইৰাণে প্ৰথমতে আমেৰিকাক নিজৰ যি তেওঁলোকৰ যি ভাবুকি আছিল কাৰণ শেহতীয়াকৈ ইজৰাইল আৰু ইৰাণৰ যুদ্ধখনৰ মাজত আমেৰিকাই বহু ভাবুকি প্ৰদান কৰিছিল যে মধ্যপ্ৰাচ্যত আমেৰিকাৰ যি দপদপনি যি আমেৰিকাৰ আগ্ৰাসন সেই আগ্ৰাসনক ইৰাণৰ ফালৰ পৰা উফৰাই পেলোৱা হ'ল তাৰটো সমগ্ৰ যুঁজখন লাগিছিল পাৰমাণৱিক কাৰ্যসূচীক লৈ মানে আমেৰিকাৰ মতে সকলো হ'ব লাগে আমেৰিকাই য'ৰ পৰা ক্ৰয় কৰিবলৈ কয় তাৰ পৰাই ক্ৰয় কৰিব লাগিব পাৰমাণৱিক কাৰ্যকলাপ যেনেকৈ চলাব লাগে তেনেকৈ চলাব লাগিব কিন্তু ইৰাণে সেইটো কৰা নাছিল তাৰ কাৰণে ইজৰাইলৰ হতুৱাই ইজৰাইলক অস্ত্ৰ দি চতুৰ আমেৰিকাই বহুবল্কী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কামটো সংঘটিত কৰিছিল কেনেকৈ ইৰাণক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল সেইটো আমি সকলোৱে দেখিলো কিন্তু ইৰাণে উফৰাই পেলালে আমেৰিকাৰ সেই ভাবুকিক আৰু
সেই ভাবুকি উফৰাই পেলোৱাৰ পাছতে এটা কথা স্পষ্ট হৈ পৰিছিল যে আমেৰিকা যিমান মহাশক্তিধৰ বুলি তেওঁলোকে কৈ থাকে বা আগতে যিমান শক্তিশালী আছিল এতিয়া আমেৰিকা সিমান শক্তিশালী নহয় আমেৰিকাৰ ওপৰত সকলো নিৰ্ভৰশীল নহয় আমেৰিকা নহলেও আমেৰিকা অবিহনেও এতিয়া অন্য শক্তি আছে বিশেষকৈ ৰাছিয়া ভাৰত আৰু চীনৰ যি একত্ৰিত যেটো শক্তি সেই শক্তিয়ে বিশ্বত এটা নতুন শক্তি প্ৰতিষ্ঠা কৰিছে যেটো আমেৰিকা বিৰোধী এটা ঢৌ অধিক গ্ৰাহক কৰি তুলিছে বিশেষকৈ মধ্যপ্ৰাচ্যত ইৰানে আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিছিল আমেৰিকাই যিদিনাখনে তেওঁলোকৰ ওপৰত মিডনাইট হামাৰ ঘোষণা কৰিছিল ষ্টেলিন যি বিমানেৰে তেওঁলোকে ইৰানৰ কেইবাটাও পাৰমাণৱিক প্ৰকল্পত তেওঁলোকে আক্ৰমণ কৰিছিল বুলি কৈছিল আৰু কৈছিল যে সেই প্ৰকল্পকিটা সম্পূৰ্ণভাৱে শেষ কৰি পেলোৱা হ'ল কিন্তু ইৰানৰ ফালৰ পৰা পিছত স্পষ্টীকৰণ দিয়া হৈছিল যে আক্ৰমণ হৈছিল হয় কিন্তু তেওঁলোকৰ যিবোৰ পাৰমাণৱিক প্ৰকল্প আছে সেইবোৰ অক্ষত অৱস্থাত আছে আৰু বিশ্ব এটমিক সংস্থাৰ ফালৰ পৰা সেই কথা স্পষ্টীকৰণ দিয়া হ'ল যে আমেৰিকাৰ আক্ৰমণত ইৰানৰ পাৰমাণৱিক প্ৰকল্পসমূহৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই আৰু যিমানসমূহ ইউৰেনিয়াম আছিল সেই ইউৰেনিয়াম আগতীয়াকৈ ইৰানে লুকুৱাই ৰাখিছিল আৰু ইৰানে এটা কথা কৈছিল আমাৰ ওচৰত শক্তি আছে আমি এসপ্তাহত 5টাকৈ অন্য 5টামান আমি পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব পৰা অৱস্থাত আছো আৰু ঠিক মিডনাইট হামাৰৰ এদিনৰ পাছতেই ইৰানে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত যি ধৰণৰ আক্ৰমণ কৰিলে তাৰ পিছতে এটা কথা স্পষ্ট হ'ল যে আমেৰিকাক কোনো কাৰণত গুৰুত্ব নিদিয়ে মধ্যপ্ৰাচ্যৰ দেশসমূহে আৰু শেহতীয়াকৈ তাত মুখ ঠেকেচা খোৱাৰ পাছত আমেৰিকাৰ ডনাল্ড ট্ৰাম্পে আহি ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল চীনে প্ৰথমতে স্পষ্ট কৰি দিছিল চীনে কোন দেশৰ লগত বাণিজ্য কৰিব চীনে কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰি থাকিব হেতু চীনৰ একদম ব্যক্তিগত কথা কোনো কাৰণত তৃতীয় শক্তিৰ কথা তেওঁলোকে বা তৃতীয় পক্ষৰ কথা তেওঁলোকে নামানে আৰু কাৰো কথা তেওঁলোকে ইয়াত শুনিব নিবিচাৰে আৰু শেহতীয়াকৈ সেই একেই গতি ভাৰতেও কৰিলে এছ জয়শংকৰে এটা স্পষ্ট কৰি দিলে যে আমেৰিকাৰ কথা মতে এতিয়া ভাৰত নচলে ভাৰতে নিজৰ বাণিজ্য ভাৰত এটা নতুন যি মেক ইন ইণ্ডিয়া যেটো শক্তি ভাৰতৰ নতুন চিন্তাধাৰা আছে আৰু সেই চিন্তাধাৰাৰে ভাৰতে যাব কাৰো তলত ভাৰতে কাম কৰিব নিবিচাৰে আৰু সেই কথা স্পষ্ট কৰাৰ পাছত চীনৰ ওচৰলৈ ভাৰত বেছি চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল হ'বলৈ ধৰিলে আৰু সেইটো কথা আগৰ পৰা কৈ থকা হৈছিল যে গাতে লাগি থকা চীনৰ সৈতে শত্ৰুতা আৰু কিমান দিন ৰঙা চীনৰ সৈতে আমি শত্ৰুতা কিমান দিন কৰিম হয় চীনে ভাৰতৰ সৈতে শত্ৰুতা কৰিছে আমি 2022 চনত দেখিছিলো গলবানত কিদৰে চীনা সৈন্যই ভাৰতৰ সৈন্যৰ ওপৰত জপিয়াই পৰিছিল কিন্তু সকলো ঠিক কৰিব লাগিব সেই সম্পৰ্ক ঠিক হলেহে সীমা বিবাদ ঠিক হলেহে দুইখন দেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ঠিক হ'ব আৰু সেই ঠিক কৰিবৰ কাৰণে সুদীৰ্ঘ 7 বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনত উপস্থিত হ'ল আৰু চীনত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ চকু কপালত উঠিল কাৰণ ৰঙা চীনত ৰেড কাৰ্পেট দি আদৰা হ'ল আমাৰ প্ৰধানমন্ত্ৰীক আৰু তাৰ পাছতে একাধিক কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিলে পুটিন আহিলে লগতে উত্তৰ কোৰিয়াৰ শাসকো আহিলে সকলো আহিছিল তালৈ আৰু আহি আমেৰিকাৰ যি দপদপনি আমেৰিকাৰ যি শুল্কৰ দাদাগিৰি তেওঁলোকে দেখুৱাইছিল সেই দাদাগিৰি কেনেকৈ উফৰাব পাৰি বিকল্প বজাৰখনৰ চিন্তা কৰিলে আৰু ভাৰত আৰু চীনে যদি এতিয়া বাণিজ্য কৰে ডলাৰৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ মুদ্ৰাৰ জৰিয়তে তেওঁলোকে ব্যৱসায় কৰিব আৰু হেতু যদি হয় তেতিয়া আমেৰিকাৰ অৰ্থনীতিৰ ওপৰতে প্ৰভাৱ পৰিব ডলাৰৰ যি মূল্য আছে কমি অহাৰ আশংকা আছে কাৰণ ভাৰত আৰু চীন দুখন বিশ্বৰ আটাইতকৈ জনবহুল দেশ এই জনবহুল দেশ দুখনৰ যদি বজাৰ আমেৰিকাই হেৰুৱাই তেন্তে আমেৰিকাৰ হেৰ অসুবিধা হ'ব আৰু তাৰ পাছত এতিয়া চীনত সকলো একত্ৰিত হোৱাৰ পাছত ডনাল্ড ট্ৰাম্পৰ থৰকাচুটি হেৰাইছে এইবাৰ ডনাল্ড ট্ৰাম্পৰ টাৰ্গেট হৈছে ইউৰোপ কাৰণ এই ডনাল্ড ট্ৰাম্পে কিছুদিন আগলৈকে ৰাষ্ট্ৰসংঘৰ লগত লাগি ইউৰোপৰ দেশসমূহত লগত ৰাখি তেওঁলোকে সমগ্ৰ বিশ্বক ভাবুকি প্ৰদান কৰি আহিছে ইউৰোপৰ দেশসমূহ আৰু আমেৰিকা এটা পক্ষ আৰু বাকি যিবোৰ মধ্যপ্ৰাচ্য আছে ৰাছিয়া আছে ভাৰত চীন এবোৰ এটা ফাললৈ আহিছিল লগতে পশ্চিম আমেৰিকাৰ কিছুমান আফ্ৰিকাৰ কিছুমান দেশ আছে সেইসমূহ ইয়েমেনকে আদিকাৰী সকলোৱে আমেৰিকাৰ এই আগ্ৰাসন নীতি বিৰোধিতা কৰিছিল শুল্ক দাদাগিৰি তেওঁলোকে বিৰোধিতা কৰি আহিছিল এতিয়া আমেৰিকাৰ লগত যোন আছে কেৱল ইউৰোপৰ দেশসমূহ আছিল সেই ইউৰোপৰ দেশসমূহক এবাৰ ডনাল্ড ট্ৰাম্পে টাৰ্গেট কৰিছে ডনাল্ড ট্ৰাম্পে কৈছে ৰাছিয়াৰ পৰা তেল নিকিনিব এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে কাৰণ কালিৰ দিনটোত এখন সভা অনুষ্ঠিত হৈছিল যিখন ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধখন শেষ কৰিবৰ কাৰণে এখন সভা অনুষ্ঠিত হৈছিল সেই সভাতেই এই ধৰণৰ মন্তব্য কৰিছে যে ইউৰোপৰ দেশসমূহৰ প্ৰতি এই ধৰণৰ উন্মাদ এটা মন্তব্য কৰিছে এজন ডনাল্ড ট্ৰাম্পে তেওঁ কৈছে ইউৰোপৰ দেশসমূহ যাতে কোনো কাৰণত ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে আৰু যে শান্তিৰ নোবেল বঁটা পাব লাগে বুলি যেটো কথা ওলাই আছিল আৰু সেই কথা অতি হাস্যকৰ কথা যে ডনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল পাব লাগে বুলি প্ৰথম কোৱা মানুহজন হৈছে পাকিস্তানৰ সেনাপ্ৰধান
তেওঁ প্ৰথম মন্তব্য কৰিছিল যেতিয়া ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ হৈ আছিল যেতিয়া আমেৰিকাক ইৰাণক আক্ৰমণ কৰিবৰ কাৰণে এখিনি মাটিৰ প্ৰয়োজন হৈছিল পাকিস্তানৰ ভূমিৰ পৰা ইৰাণক আক্ৰমণৰ পৰিকল্পনা কৰিছিল আমেৰিকাই সেই সময়তে কিন্তু আসিম মুনিৰ যিজন পাকিস্তানৰ সেনাপ্ৰধান হোৱাইট হাউছলৈ গৈছিল আৰু তাৰ পৰাই আসলতে ভাৰত আৰু আমেৰিকাৰ মাজত এটা সংঘাত আৰম্ভ হয় প্ৰথমবাৰৰ কাৰণে তাৰ পৰাই ভাৰতে প্ৰথম প্ৰশ্ন কৰিছিল এছ জয়শংকৰে প্ৰশ্ন কৰিছিল যিখন দেশৰ বিৰুদ্ধে আমেৰিকাই যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিছো বুলি কয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছো বুলি কয় আৰু 26/11 যেটো হৈছিল আৰু আমেৰিকাত 9/11 যেটো হল যি ধৰণৰ ধ্বংসলীলা আমেৰিকাত চলিছিল তাৰ পাছত হয়তো সমগ্ৰ বিশ্বই ক'ব যে সন্ত্ৰাসবাদৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত দেশখনে হৈছে আমেৰিকা সেই দেশৰ ৰাষ্ট্ৰপতিয়ে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তান আৰু যিখন দেশত ওসামা বিন লাডেন আছিল যিখনত আহি আমেৰিকাৰ সিল আৰ্মি আহি ওসামা বিন লাডেনক হত্যা কৰিছিল সেইখন দেশৰ সেনাপ্ৰধানক কি বুলি হোৱাইট হাউছত তেওঁলোকে মাতিলে আৰু তাৰ পৰাই ভাৰত আৰু আমেৰিকাৰ মাজত এটা সংঘাত হৈছিল তাৰ পাছৰ পৰ্যায় আমি দেখি আছো কিন্তু সেইজন আসিম মুনিৰে প্ৰথমবাৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ মধ্যস্থতাকাৰী হিচাপে ডনাল্ড ট্ৰাম্পৰ নামটো লৈছিল আৰু কৈছিল ভাৰত পাকিস্তানৰ যিখন যুদ্ধ হৈছিল অপাৰেচন সিন্দুৰৰ পাছত সেই যুদ্ধ শেষ কৰাৰ কাৰণে ডনাল্ড ট্ৰাম্পে শান্তি নোবেল পাব লাগে বুলি এটা অতি হাস্যকৰ মন্তব্য কৰিছিল আসিম মুনিৰে আৰু সেই মন্তব্যই ঠিক তেওঁ আহি যেটা পাকিস্তান পালে পাকিস্তান চৰকাৰেও কৈছিল আৰু শেহতীয়াকৈ তাৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী তেওঁ এটো বেঞ্জামিনে তেওঁ এটা মন্তব্য কৰিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পাব লাগে আৰু সেই শান্তি নোবেল পাবলৈকে এতিয়া ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধখন শেষ কৰিবলৈ চেষ্টা কৰি আছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেত যে শান্তিৰ বাহক হেতু কথা তেওঁ বুজাবলৈ চেষ্টা কৰি আছে কিন্তু ভ্লাদিমিৰ পুটিন নাছুৰবন্দা তেওঁ কোনো কাৰণত ডনাল্ড ট্ৰাম্পৰ কথা মানি নলয় আৰু সেই কাৰণেই পুটিনৰ ওপৰত খৰ্গগ্ৰস্ত হৈ পৰিছে ডনাল্ড ট্ৰাম্প আৰু এতিয়া চীন আৰু ভাৰতক ভাবুকি প্ৰদান কৰাৰ পাছত নিৰ্দেশ দিয়াৰ পাছত যেটা কোনোৱে নুশুনিলে এতিয়া ডনাল্ড ট্ৰাম্পে ইউৰোপৰ দেশসমূহক নিৰ্দেশ দিছে যাতে ৰাছিয়াৰ সৈতে সম্পৰ্ক নাৰাখে আৰু ৰাছিয়াৰ সৈতে তেওঁলোকে খাৰুৱা তেল ক্ৰয় নকৰে এতিয়া লক্ষণীয় হ'ব ইউৰোপৰ দেশসমূহে ডনাল্ড ট্ৰাম্পৰ কথা কিমান শুনে ধন্যবাদ